সঁচাই এইটো দুখজনক কথা। আমি এসময়ত একেলগে আছিলোঁ, আমাৰ ভগ্নী ৰাজ্য হয়। আমি কেতিয়াও কল্পনা কৰিবলৈ নোৱাৰোঁ যে গুৱাহাটী শ্বিলঙৰ অবিহনে থাকিব, শ্বিলং গুৱাহাটীৰ অবিহনে থাকিব। 2-4জন ব্যক্তিয়ে কিছুমান এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে, তেওঁলোকক আইনৰ দ্বাৰা তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। কিন্তু আমাৰ খাচী গাৰো ভাইসকল আৰু অসমীয়া ভাইৰ মাজত কোনো বিভেদ সৃষ্টি হ'ব নালাগে, কোনো ফাট মেলিবলৈ নালাগে, সেইখিনি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। আমাৰ দল সংগঠনবোৰেও এই প্ৰতিবাদ কৰাৰ সময়ত এইখিনি কথা তেওঁলোকে মনত ৰাখিবলৈ লাগে যে ৰাইজৰ মাজত যেনে একো বিভ্ৰান্তি সৃষ্টি নহয়, বিচ্ছেদ সৃষ্টি নহয়। কাৰণ আমাৰ মাজত এক বহু দশক বহু শতিকাৰ এক সম্পৰ্ক আছিল, আমি পাহৰিবলৈ নোৱাৰোঁ। তেওঁলোকো এসময়ত আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ এক অংশ আছিল। যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে জয়মতী বোলছবিখনৰ বাবে অডিশ্যন লৈছিল তেজপুৰত, তেতিয়া তেজপুৰত কিন্তু খাচী 2জন যুৱকো কিন্তু অডিশ্যন দিবলৈ আহিছিল। তেতিয়াহ'লে তেওঁলোকে নিজক অসমীয়া হিচাপে বিভিন্ন সময়ত পৰিচয় দিছিল। আজি কালৰ সোঁতত তেওঁলোকে এখন বেলেগ ৰাজ্য হৈছে, কিন্তু আমাৰ নৰ্থ ইষ্টৰ আমাৰ এটা ইউনিটি, সেইটো আমি কেতিয়াও ভাঙিবলৈ দিব নালাগে। আমাৰ মাজত হয় তেনেধৰণৰ কিছুমান এলিমেণ্ট আছে যোনে আমাৰ মাজত এটা পৰিৱেশ বেয়া কৰিবলৈ চেষ্টা কৰিবলৈ বিচাৰে, কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আমি নিয়ন্ত্ৰণ কৰিবলৈ লাগে বুলি আমি ভাবোঁ। কিন্তু এইখিনিতে এটা ক'ব বিচাৰোঁ যে আজি দেখা গৈছে কিছুমান দল সংগঠনে নৰ্থ ইষ্টৰ নামত বিভিন্ন সংগঠন কৰিছিল, বিভিন্ন জেগাত তেওঁলোকে আলোচনা বিলোচনা কৰি তেওঁলোক ব্যৰ্থ হৈছে। আজি তেওঁলোকে নিজক জাতীয় সংগঠন হিচাপে পৰিচয় দিও এনে পৰিস্থিতিত তেওঁলোকে একো এটা মাত মাতিব পৰা নাই। ৰাস্তাত অকল হৌ কৰি থাকিলে নহ'ব, তেওঁলোকে এই ক্ষেত্ৰত আগভাগ লৈ কাৰণে তেওঁলোকে নিজৰ মন্তব্য ব্যক্ত কৰিবলৈ লাগিছিল। তেওঁলোক যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে সেই তাৰ প্ৰমাণ। আৰু লগতে কিছুমান দল সংগঠনে আহি উত্তেজনা সৃষ্টি কৰি তেওঁলোকে অভব্য আচৰণ কৰি কাৰণে যদি যোৰাবতত এক পৰিৱেশ সৃষ্টি কৰে, তাকো আমি বিৰোধিতা কৰোঁ। সেয়েহে আমি প্ৰতিটো দল সংগঠনে আমি এটা কথা চিন্তা কৰিব লাগিব যে আমাৰ যিখিনি ৰেছপনচিবিলিটি আছে, সেই ৰেছপনচিবিলিটিখিনি আমি আইনৰ গণ্ডিৰ ভিতৰত থাকি কাৰণে দুখন ৰাজ্যৰ মাজত আমি মিলাপ্ৰীতি হিচাপে কিছ হিচাপে চলিব পাৰোঁ। আৰু যিখিনি এনেধৰণৰ কিছুমান এলিমেণ্টছ আছে যোনে আমাৰ মাজত এক বিভেদ সৃষ্টি কৰিব পাৰে, তেওঁলোকক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। আমাৰ এই যে অসমীয়া আৰু খাচী গাৰো ভাইসকলৰ মাজত যি আমাৰ সাতাম পুৰুষীয়া যি ঐক্যতা, সেইখিনি যেনে আমাৰ বিনষ্ট নহয়, ভগ্নী ৰাজ্য হিচাপে আমি একেলগে আছিলোঁ আৰু অনাদি অনন্ত কাললৈকে আমি একেলগে থাকিম।